বন্ধুসকল কেনে আছা সকলো ঠিক আছেনে মই ইমন আজি আমি কথা পাতিম গ্লিম্পছেছ অফ ইণ্ডিয়া নামৰ পাৰ্টটো লৈ যিটো হৈছে টি ফ্ৰম আছাম যিসকলে নাজানে এইটো গ্লিম্পছেছ অফ ইণ্ডিয়াৰ পাৰ্ট 3 গ্লিম্পছেছ মানে হৈছে ঝলক গ্লিম্পছেছ অফ ইণ্ডিয়া মানে হৈছে ভাৰতৰ বিভিন্ন সুন্দৰ ঠাইবোৰৰ বিষয়ে আমি পঢ়িম আমি জানিম অসমত চাহ কিয় ইমান পপুলাৰ কেনেকৈ হয় আৰু বহুত কিবা ভিডিঅ'টো শেষলৈকে দেখিবা হা আৰু যেতিয়া মই ইউটিউব ষ্টুডিঅ' খোলো মই দেখো যে বহুত মানুহে মোৰ ভিডিঅ' চায় কিন্তু মাত্ৰ 5% মানুহে সাবস্ক্ৰাইব কৰে মানে তোমালোকে এক্সামত ভাল নম্বৰ পোৱা কিন্তু মোক সাবস্ক্ৰাইব নকৰা বলা এতিয়া ষ্টৰী আৰম্ভ কৰো এই ষ্টৰীত দুজন মেইন ক্যাৰেক্টাৰ আছে ফাৰ্ষ্ট প্ৰাঞ্জল সেকেন্ড ৰাজবীৰ প্ৰাঞ্জল আৰু ৰাজবীৰ দুয়ো ক্লাছমেট আৰু দিল্লীত পঢ়ে প্ৰাঞ্জলৰ দেউতাই অসমত এটা টি গাৰ্ডেনৰ মেনেজাৰ এইটো দেখি আমি বুজো যে প্ৰাঞ্জল অসমৰে প্ৰাঞ্জলে ৰাজবীৰক সামাৰ ভেকেশন মানে গৰমৰ বন্ধত অসমলৈ নিমন্ত্ৰণ জনায় জুন মাহ আছিল ছুটি চলি আছিল ৰাজবীৰে মানি লয় আৰু দুয়ো একেলগে ট্ৰেইনত বহি অসমলৈ যায় ট্ৰেইনত এজন চাহ বেচোৱা মানুহ আহে চাহ গৰম ৰাজবীৰ কয় ভাই 2 কাপ চাহ দিব দুয়ো আৰামে চাহ খাই থাকে আৰু আন যাত্ৰীও চাহ খাই থাকে প্ৰাঞ্জল কয় তুমি জানানে পৃথিৱীত প্ৰতিদিনে 80 কোটি কাপ চাহ খোৱা হয় ৰাজবীৰ আচৰিত মই নাজানিছিলো তাৰ পিছত প্ৰাঞ্জলে এখন ডিটেকটিভ কাহিনীৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰে ৰাজবীৰে বাহিৰৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰে কাৰণ তেওঁ দিল্লীৰ ল'ৰা তেনে হেউজিয়া দৃশ্য তাত দেখা নাযায় তেওঁ দেখে দূৰলৈকে টি গাৰ্ডেন যেন সৰু সৰু পুতুলবোৰে হাল ধৰি আছে কিছুমান ঠাইত ডাঙৰ বিল্ডিং আৰু চিমনিৰ পৰা ধোঁৱা ওলাই আছে ৰাজবীৰে উৎসাহেৰে কয় এইবোৰ টি গাৰ্ডেন নেকি প্ৰাঞ্জল কয় এইটো টি কাণ্ট্ৰি অসমত সকলো ঠাইতে পাবা তাৰ পিছত ৰাজবীৰে কয় মই চাহৰ বিষয়ে ৰিচাৰ্চ কৰিছিল কেতিয়া আৰু কোনে চাহ আৱিষ্কাৰ কৰিছিল কোনেও নাজানে কিন্তু বহুতো কিংবদন্তি আছে প্ৰাঞ্জল কয় এটা কোৱা ৰাজবীৰে কয় এজন চীনা সম্ৰাটে পানী উতলাই আছিল তেতিয়া কিছুমান পাতা তাত পৰে আৰু পানীৰ ৰং হলনি হয় সম্ৰাটে পানীটো খাই খুব ভাল লাগে পিছত জানি পোৱা গ'ল সেইবোৰ চাহৰ পাতা আছিল প্ৰাঞ্জল কয় আৰু এটা কোৱা ৰাজবীৰে কয় বোধি ধৰ্ম এজন প্ৰাচীন বৌদ্ধ তপস্বী ধ্যান কৰাৰ সময়ত টোপনি অহাৰ বাবে নিজৰ চকুৰ পলক কাটি পেলালে সেই পলকৰ পৰা 10টা চাহ গছ গজি উঠিল এই গছবোৰৰ পাতা গৰম পানীত দি খালে টোপনি দূৰ হৈ যায় তাৰ পিছত ৰাজবীৰে কয় মোৰ মতে চাহ প্ৰথমে খ্ৰীষ্টপূৰ্ব 2700 চনত চীনত খোৱা হৈছিল চাহ চীনী শব্দবোৰ চীনা ভাষাৰ পৰা আহিছে তাৰ পিছত ট্ৰেইন মৰিয়ানী জাংচনত ৰয় দুয়ো নামি প্ৰাঞ্জলৰ পৰিয়ালৰ সৈতে লগ পায় আৰু গাড়ীত বহি ঢেকিয়াবাৰী টি এষ্টেটলৈ যায় 1 ঘণ্টা ড্ৰাইভৰ পিছত তেওঁলোকে মেইন ৰোড এৰি গাঁৱৰ পথত সোমায় পথটো উভৰ খাবৰ আছিল দুয়োফালে কেৱল টি গাৰ্ডেন সকলো গছ সমান উচ্চতাৰ চাহ তোলা মানুহে পিঠিত বাহৰ টোপলা লৈ নতুন পাতা তুলিছে তাৰ পিছত এখন ট্ৰেক্টৰ ৰাস্তাটো বহুত সৰু আছিল প্ৰাঞ্জলৰ দেউতাকে গাড়ীখন ধীৰে চলালে যাতে এটা ট্ৰেক্টৰে যিটো চাহ ভৰ্তি ট্ৰেইলাৰ আছিল আগে যাব পাৰে এইটো দ্বিতীয় ফ্লাশ বা পাতা ওলোৱাৰ সময় নহয়নে মিষ্টাৰ বৰুৱা ৰাজবীৰে সুধিলে এইটো মে মাহৰ পৰা জুলাইলৈকে থাকে আৰু সৰ্বোত্তম চাহ উৎপাদন কৰে তুমি অহাৰ আগতে যথেষ্ট অধ্যয়ন কৰি আহিছা যেন লাগে প্ৰাঞ্জলৰ দেউতাকে আশ্চৰ্য হৈ ক'লে হয় মিষ্টাৰ বৰুৱা ৰাজবীৰে স্বীকাৰ কৰিলে কিন্তু মই ইয়াৰ পৰা যোৱাৰ আগতে আৰু বেছিকে জানিব বিচাৰো আৰু এনেদৰে এই অধ্যায় শেষ হয় আশা কৰো তোমালোকে বুজিলা আৰু মজা পাইছা যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰা কমেন্ট কৰা তুমি কেতিয়াবা ট্ৰেইনত ভ্ৰমণ কৰিছানে নহয় জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে বন্ধুসকল বাই বাই